মন যিমান বেয়া লাগিব, মন যিমান গিৰিয়েকৰ প্ৰতি বেয়া ভাৱ আহিব, মনত যিমান স্বামীৰ প্ৰতি বেয়া বিতৃষ্ণা ভাৱ আহিব, গৰ্ভৰ সন্তানটো পিতৃৰ প্ৰতি সিমান নিৰ্দয় হৈ যাব। কেলে মাকৰ আপ্যায়নী নাৰীৰ লগত সন্তানৰ আপ্যায়নী নাৰীৰ যোগ হৈ থাকে। মাকৰ চিন্তা, মাকৰ খাদ্য, মাকৰ আহাৰ, মাকৰ বিচাৰ সন্তানৰ গালে ট্ৰান্সফাৰ হৈ যায়। সেইকাৰণে খুব সাৱধান। সেইকেইদিন গৰ্ভৱতী আই অৰ্থাৎ গৰ্ভৰ সন্তানটো অকল পিতৃ মাতৃ নহয়, সি জাতিৰ, সি সংস্কৃতিৰ, সি সভ্যতাৰ। সিহে পিতৃ মাতৃক পুং নামৰ নৰকৰ পৰা ৰক্ষাও কৰিব, বংশও ৰাখিব। এই কথাখিনি বুজিব লাগিব। আৰু তাৰ পাছতে যেতিয়া গৰ্ভত আইগৰাকীয়ে বেয়া চিনেমা, বেয়া কথা, বেয়া সংকল্প এইবোৰ চাব নোৱাৰিব। এইবোৰ চালে গৰ্ভৰ সন্তানটো কুসংস্কাৰী হ'ব। আজিকালি ল'ৰা ছোৱালী গৰ্ভতে বেয়া কথা শিকি আহে। আজিকালি ল'ৰা ছোৱালী যিবিলাক চাব আপোনাৰ হবে গৰ্ভতে বেয়া কথা শিকি আহে। কেলে মাকে গৰ্ভতে বেয়া শিক্ষা দিয়ে মোবাইলৰ মাজেৰে। সেইকাৰণে সাৱধান। আপোনাৰ গৰ্ভত যেতিয়া সন্তান থাকে, বেয়া চিন্তা, বেয়া ভাৱনা, বেয়া দৃশ্য এইবিলাকৰ পৰা আঁতৰি থাকিব। ভাল চিন্তা, ভাল কথা, ভাল পৰিকল্পনা, ভাল দৃশ্য এইবোৰ আপুনি ব্যৱস্থা কৰিব লাগিব। মই ধেমাজি মাৰোৱাৰী সমাজত 9 দিন ৰাম কথা কৰিছিলোঁ। তাত এটা কমল শৰ্মা বুলি এঘৰ গৃহস্থীৰ এগৰাকী বোৱাৰীয়ে এটা ল'ৰা, সেই ল'ৰাটো ইমান ভক্তিমান, কেছেট লগাই দিয়ক গোটেই দিনটো নাচিব। ৰামায়ণৰ কেছেট লগাই দিয়ে গোটেই দিনটো। মই বোলো তাইক এদিন মই মাতি আনি ওচৰত বহালো। बोले देखो तुम ये तुम्हारा लड़का को कैसे जन्म दिया है, ये जो लड़का है तुम्हारा कैसे जन्म दिया, गर्भ में कैसा था, कैसे क्या किया। तेरा को स्वामी जी मैं सारा रामायण उसको दर्शन करा मेरे गर्भ में, सारा रामायण का शिक्षा उसको गर्भ में दिया है। अभी वो रामायण से वो हृदय उसको बहुत बिगड़ता हुआ, इसीलिए नाचते हैं। राम कथा सुन के वो संपूर्ण वो विलीन हो जाता है। এইকাৰণে আমাক কৈছে যেনেকুৱা গৰ্ভত আপুনি শিক্ষা দিয়ে সন্তানে তেনেকুৱাই শিক্ষা লয়। গতিকে এগৰাকী আই, এইটো ৰাইজৰো দায়িত্ব যে অমুকৰ বোৱাৰী নহ'ব, তাই জাতিৰ বোৱাৰী।